নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আকৌ কেইবাটাও ভাল খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। যোৱা 31 জুলাই তাৰিখে আমাৰ অসম চৰকাৰে যিকেইটা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে, এই আটাইকেইটাই অসমৰ ৰাইজৰ কাৰণে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি ভাবি যিকেইটা সিদ্ধান্ত লোৱা হ'ল জনহিতকৰ, সেইকেইটাৰ বিষয়ে আজি ক'বলৈ লোৱা হৈছে। প্ৰথম কথা, 13খন মেডিকেল কলেজ অসমত আছে এতিয়া, আৰু এই 13খন মেডিকেল কলেজতে প্ৰাৰম্ভিকভাৱে আধাৰ কাৰ্ড আৰু জন্ম প্ৰমাণপত্ৰ এতিয়া লগে লগে কেঁচুৱাক দিয়া হ'ব। সকলো লোকৰ সন্তান জন্ম হ'ব, তেওঁলোকক আমি আধাৰ কাৰ্ড আৰু জন্ম প্ৰমাণপত্ৰ একেলগে দিয়া হ'ব, আৰু তেওঁলোকে সেইখন লৈ সেই চাৰ্টিফিকেট লৈ ঘৰলৈ আহিব পাৰিব। এইটো নিশ্চয় এটা ইতিবাচক পদক্ষেপ। লগতে কোৱা হৈছে যে ইয়াৰ পিছত জিলা পৰ্যায়তো এই আঁচনিখন কাৰ্যকৰী কৰা হ'ব। দ্বিতীয়তে কৈছে যে অৰুণোদয় হিতাধিকাৰী যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ আছে, তেওঁলোকক অৰুণোদয় আঁচনিখনত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যিটো তৃতীয় পৰ্যায়ৰ, সেয়া অতি সোনকালে কাৰ্যকৰী কৰিব। প্ৰথম পৰ্যায়ত 19 লাখ হিতাধিকাৰী আছিলে, তাৰপিছত ইলেকশ্যনৰ আগে আগে দ্বিতীয় পৰ্যায়ত 27 লাখ হিতাধিকাৰী বাঢ়ি 27 লাখ হিতাধিকাৰী হৈ গ'ল, আৰু তৃতীয় পৰ্যায়ত 47 লাখলৈ বৃদ্ধি পাব বুলি চৰকাৰে ঘোষণা কৰিছে। এই ক্ষেত্ৰত চৰকাৰে কৈছিলে যে যিমান সংখ্যক লোকৰ ৰেচন কাৰ্ড আছে তাইকে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলি কোৱা হৈছিলে, যদিও পিছত নিশ্চয় তেওঁলোকে কিবা চালি জাৰি চাইছে, আৰু চোৱাৰ পিছত যদিও আমাৰ 55 লাখ লোকৰ ৰেচন কাৰ্ড আছে, তাৰ ভিতৰত 47 লাখ লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলি কোৱা হৈছে। এই ক্ষেত্ৰত কিছু কঠিন হ'ব নিয়মখিনি, মানে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। এইবাৰ যিটো অৰুণোদয় আঁচনি হ'ব, এই অৰুণোদয় আঁচনিৰ কাৰণে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক হ'ব। পূৰ্বতে এয়া বাধ্যতামূলক নাছিল, গতিকে নিশ্চয় কিছু কিছু লোকে এই ক্ষেত্ৰত বঞ্চিত হোৱা দেখা যাব, যদিহে তেওঁলোকৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড নাই। লগতে ৰেচন কাৰ্ড চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বা পেঞ্চনধাৰীসকলকো দিয়া হৈছিলে, যাৰ বছৰেকীয়া ইনকাম 4 লাখ টকা বা তাতকৈ কম, কিন্তু তেওঁলোকক অৰুণোদয় আঁচনিত ধৰা নহ'ব। লগতে চৰকাৰে ঘোষণা কৰিছে যে 2 অক্টোবৰৰ পৰা যিটো উপজিলা চাব ডিষ্ট্ৰিক্টৰ ধাৰণা এটা কোৱা হৈ থকা হৈছিলে, এইবাৰ চৰকাৰে ঘোষণা কৰিছে যে উপজিলা নহয়, সমজিলা, ইকুইভেলেণ্ট টু ডিষ্ট্ৰিক্ট, অৰ্থাৎ জিলাৰ সমান যিটো ক্ষমতা বা পাৱাৰ, সেয়া উপজিলা অৰ্থাৎ চাব ডিষ্ট্ৰিক্টতে আমি পাম বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধৰত 30,000 যুৱক যুৱতীক 30 ছেপ্টেম্বৰৰ যিটো প্ৰথম পৰ্যায়, তেওঁলোকক 2 লাখকৈ টকা দিয়া হ'ব, আৰু ইয়াৰ 1 লাখ টকা ঋণ হ'ব আৰু 1 লাখ টকা ৰেহাই হ'ব। আৰু দ্বিতীয় পৰ্যায়ত পুনৰ 70,000 লোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ অধীনত 2 লাখকৈ টকা তেওঁলোকক দিয়া হ'ব। মুখ্যমন্ত্ৰীৰ আন এখন আঁচনি নিযুত মইনা আঁচনি, অসম চৰকাৰৰ যিটো মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, ইয়াৰ অধীনত যি ছাত্ৰীসকলক মাহেকীয়া জলপানিৰ কথা কোৱা হৈছিলে, সেয়াও 7 আগষ্টৰ পৰা প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। গতিকে এয়া নিশ্চয় এক সুদূৰ প্ৰসাৰী আঁচনি হ'ব। গতিকে আজিৰ ভিডিঅ'টো নিখিনিয়ে ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।